Dhirendra. Theater person. Pandit Dindal Upadhyay Mahavidyalaya Bata Bitorni aro mukoli hoba. Ji নহওক সভাত অৱস্থিত হৈ থকা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আজি এই অনুষ্ঠানত উপস্থিত অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ মৰমৰ ভাবিকালৰ প্ৰজন্ম আপোনালোকৰ ওচৰত এই সুযোগতে উপস্থিত থাকিব পাই আনন্দিত হৈছোঁ। আজি এই বঁটা বিতৰণী সভাত যিসকলে পুৰস্কাৰ গ্ৰহণ কৰিলে মই তেওঁসকলক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিসকল প্ৰতিযোগীয়ে ইয়াতে অংশগ্ৰহণ কৰিলে হয়তো পুৰস্কাৰ গ্ৰহণ কৰিব নোৱাৰিলে তেওঁসকলকো মই মোৰ মৰম ভাল পোৱা যাচিছোঁ। আমি স্কুল কলেজৰ পৰা খেলিলে নহ'ব, পুৰস্কাৰ পাব লাগিব। ঠিক তেনেকুৱাকৈ আজিকালি খেলসমূহ প্ৰতিযোগিতাৰ মাজৰে ধাৱমান হৈছে আৰু সেয়া প্ৰজন্মৰ কাৰণে এক শুভ লক্ষণ। গতিকে এনেকৈ আপোনালোকৰ যাত্ৰা শুভ হৈ থাকক, মংগলময় হৈ থাকক, তাৰে শুভকামনা আপোনালোকক মই যাচিছোঁ। আজিৰ এই মুকলি সভাত মোৰ বিশেষ ক'ব লগা বা বঁটা বিতৰণী সভাহে, তাতে আপোনালোকৰ উদ্দেশ্যে ক'ব লগা মই সেনেকুৱা কথা ভবা নাই। আপোনালোকৰ এই বিদ্যালয়খনলৈ বহু বিজ্ঞ ব্যক্তি আহি আপোনালোকৰ মাজত উপস্থিত হৈছিল। সেয়া আমি টিভিতে হওক বা ভাষ্যতে হওক আমি দেখিছিলোঁ। তেতিয়া আমাৰ ভাল লাগিছিল। আপোনালোকক তেওঁসকলে বহু কথা আপোনালোকক কৈ থৈ গৈছে যে আচলতে এই পঢ়ি থকা জীৱনটো কেনেকৈ আগবাঢ়িব লাগে। আপোনালোকক মই মাত্ৰ এটা বা দুটা কথা ক'বলৈ বিচাৰিম। জীৱনত যদি সৰু হয় কামবিলাক খুব সুন্দৰভাৱে আকৰ্ষণ হোৱাকৈ নিষ্ঠা সহকাৰে সততাৰে কৰিব।